গাইজ নমস্কাৰ গুড মৰ্ণিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইম হৈছে 11টা মানে 12টা হ'ব 5 মিনিট বাকী আছে আৰু এইফালে বৰষুণ দি ৰাতিপুৱাই মানে এবাৰ বৰষুণ দি গুচি গ'ল এতিয়া চাগে আকৌ দিব আৰু আজি হৈছে মঙলবাৰ এফালে খিচিৰি খোৱা প্লেনিং হৈছে ৰাতিপুৱা নাছিলে কচু আনিছিলে যোৱাকালি দেউতাই কচু বনাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ ভাৱ সেইকাৰণে ভাবিলোঁ অকণমান খিচিৰি নাখালে নহ'ব জানো এইফালে বেডশ্বীট ৰাতিপুৱা ধুই দিছিলোঁ শুকালে সেইখিনি উঠাওঁ আৰু গাৰ্গীৰ কাপোৰ ঢেৰ কাপোৰ ধুই দিছোঁ গাৰ্গীৰ মানে এতিয়া গৰম পৰিছে যে ডাইপাৰ অকণমান কম পিন্ধাওঁ সেইকাৰণে পেণ্টখিনি মানে পেচাব কৰি দি যায় গোটেইখিনি তাইৰে কাপোৰ তাৰফালে খিচিৰি মানে দালি কুকাৰত দিলোঁ এতিয়া কুকাৰত মানে বইল কৰি এতিয়া সানি দিছোঁ হৈ আছে এইফালে মায়ে এইফালে চব্জি কাটি বাচি দি আছে তো মই বনাম লাহে লাহে বনাম আৰু টাইম বেছি হোৱা নাই 12টা হ'বহে লাহে লাহে বনাই মেলি ল'ম আৰু পিয়াক আহিব দিছোঁ পিয়া এতিয়ালৈকে অহাই নাই জানে মানে খিচিৰি খাব আৰু তাই ভাল পায় খিচিৰি খাব সেইকাৰণে আহিব দিছোঁ অকণমান হেল্প কৰি দিব আমাক লাইন গুচি গ'লে তো বলক আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰি চাই ভালকৈ দিনটো কি হয় দেখুৱাইছোঁ নৰসিংহ পাত কেইটামান ছিঙি আনিলোঁ পৰা খাম আৰু ইফালে কচু আনিছোঁ কচুৰ এই আলু যে আছে আলুখিনি চাগে মানে বৰা বনাম আৰু ইফালে চাওক কি বনাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে কি বনাম দেখুৱাম বাৰু ষ্টপ কৰি দিওঁ ঢেৰেকণি মাৰি আছে যিহেতু বৰষুণ দিছে লাহে লাহে ল'ৰাকে কাপোৰ কেইটা পটল ভাজি হৈ গৈছে আৰু এয়া মিক্স চব্জিৰ কাৰণে মছলা হৈ আছে এয়া চব্জি এইবোৰ মানে ক'লা যে কল পচলা দেই লাওখিনি কাটি আছে বহি আৰু গাৰ্গী মানে বাহিৰত বাৰে বহিছে আৰু ধনিয়া মানে জীয়াইকে মানে গোটা হৈ আছে এনে মানে ভাজি কৰি মিক্স কৰা হৈছিলে ভাজি মই মিক্সাত মানে এতিয়া দিবলৈ পাহৰিলোঁ নহ'লে তেনেকৈ মিক্স হৈ গ'লে হয় সেয়ে মানে পাহৰি যে তেনেকৈ মানে দি পালোঁ খিচিৰিৰ কাৰণে অকণমান মিক্স কৰিব লাগিব নহ'লে এনেকুৱা গোটা হৈ থাকিব খিচিৰিৰ কাৰণে মছলা হৈ আছে আৰু এইফালে হৈ আছে মিক্স চব্জি পানী ওলাইছে খিচিৰি মছলাখিনি দিলে কালাৰটো ধুনীয়া আহিব অকণমান পাতলকৈ ৰাখিছোঁ ডাঠ হৈ যাব এতিয়া অকণমান ঘি দি দিছোঁ হৈ গৈছে মিক্স চব্জি হৈ গৈছে খিচিৰিও হৈ গৈছে আৰু এতিয়া মই তিতাকেৰেলাখিনি ফ্ৰাই কৰিম আৰু বেচনৰ লগত ডুবাই এইখিনি আছে আৰু এইখিনি হৈ আছে মানে যিটো মই বইল কৰা নাই কেঁচা দিছোঁ সেইকাৰণে লাহে লাহে মানে কৰিম আৰু বৰষুণ অহাৰ আগতেই মই কেইটামান নৰসিংহ পাত উঠাই ধৰিছোঁ এইকেইটাও মানে বনাম আৰু খিচিৰি হ'লে বৰা চলা ভাজি হ'লে খাবলৈ ভাল মচমচীয়া লাহে লাহে হৈ গৈছে চব্জিখিনি খাবলৈ বাকী আছে আৰু কেৰাহীতে আছে চব্জিখিনি এয়া হৈ গৈছে মিক্স চব্জি চয়াবিন নাই চয়াবিন থাকিলে ভাল আছিলে চয়াবিন ক'বলৈ পাহৰিলোঁ দেউতাৰো মনত নাই সেইকাৰণে দাদাও আহোঁতে টাইম লাগিব সেইকাৰণে আৰু চয়াবিন নোহোৱাকৈ আজি মিক্স চব্জি আৰু লাহ আকৌ ডাঠা নাছিলে জানেনে এই পিছফালে এটা গছ আছিলে সেই মানে দেউতা উখালি লৈ আহিছে উখালি সেয়ে আৰু দিয়া হৈছে কাটি বাচি দিয়া হৈছে A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ মানে সন্ধিয়া অকণমান চাউল ভিজাই থ'লোঁ আৰু পিঠা অকণমান খাবলৈ খোলা চবে পিঠা সেয়ে বনাই আছোঁ এইবিলাক গাড়ীৰ উৎপাত তাইক খুৱাই মেলি মাৰ ওচৰত দি থৈ আহিলোঁ দেউতাও আছে কেইটামান পিঠা বনাওঁ আৰু চাহৰ লগত খাবলৈ দেউতা যিহেতু ভাল পায় চাউলখিনি মানে
ভালদৰে ভিজাই অকণমান মানে দানা হৈ আছে অলপমান হৈ যাব আৰু আমাৰ কাৰণে কি কৰিম নাই মমাতকৈ কোনো সময় ভাল আৰু দেউতাক দি থৈ আহোঁ দেউতাকো দোকানত যাব ঘৰতো বাকীবোৰ এইবোৰ নাখায় আমিয়ে খাওঁ আহিলে চাগে তাই দেউতাক দি থৈ আহিলোঁ গুৰৰ লগত অকণমান দি থৈ আহিলোঁ আৰে টিং 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 গান শুনি ডান্স ওলাইছে আহিছে আৰু এতিয়া এয়া পানীৰ বাল্টিবোৰ ধৰিব আৰু মায়ে মানে তাইক থৈছে কিন্তু তাই তাতে নাথাকে বেছি হোৱা নাই 4টা হৈছে মা দেউতাহঁতক দিলোঁ 3টা দিলোঁ এটা মানে হাফ কৰি খাইছে আৰু চাউলো মোৰ মানে কমকৈ ভিজোৱা হৈ গৈছে আৰু খিচিৰি খাই মানে মোৰ আজি মানে একদম মন ভৰা নাই জানেনে টোপনিৰ পৰা উঠি আজি মানে এনেকুৱা ভোক লাগিছে অকণমান খালোঁ আৰু আকৌ খাম অলপ পিছত উপাই নাই কি কৰিব ভাল লাগিছে অকণমান নিমখ অকণমান মানে মই যিহেতু নিমখ বেছি নাখাওঁ মই অকণমান বেছি হৈছে আৰু নিমখ বেছি হোৱা মানুহৰ কাৰণে ঠিকে হৈছে চাহৰ লগত অকণমান পিঠা লাল চাহৰ লগত দিয়া আছে আৰু এইফালে ইয়াত লাল চাহ খাই লওঁ আৰু যি গৰম দিছে আৰু এতিয়া মই ৰাতিৰ কাৰণে বনাই আছোঁ যিহেতু দুপৰীয়া খিচিৰি বনোৱা হৈছে তাৰপিছত মিক্স চব্জি এইবোৰ বনোৱা হৈছে এতিয়া যদি ভাত বনাওঁ দালি বনাব লাগিব ভাজি বনাব লাগিব সেইকাৰণে ভাবিলোঁ ৰুটিয়েই বনাওঁ শ্বৰ্টকাট আৰু একেবাৰে শ্বৰ্টকাট নহয় বাৰু ৰুটি বনাওঁতে টাইম লাগেই এইফালে আলু ভাজি হৈ আছে অকণমান তেল দিওঁ তেল কম আছে আলু ভাজি অকণমান তেল দিলে হ'লে দেখিবলৈও ধুনীয়া খাবলৈও ধুনীয়া ৰুটি প্ৰায় হৈছে আৰু কেইটামান বাকী আছে বনাই মেলি আজি খোৱালোঁ গৰমত ধেৰ পৰিছে দেই খুৱাই থৈ লওক আৰু চাৰিওফালে দি থৈ আহিছোঁ একো উল্টা পাল্টা মাৰি কিছুমান মানে কাষত আহি যায় যে ভয় লাগে সেইকাৰণে গোটেই চাৰিওফালে মানে গাৰু দি থৈ আহিছোঁ বনাই মেলি অকণমান ডাঙৰকৈ উঠিব কিমান ডাঙৰ দেহা আধা হৈছে আৰু এই 3টা বাকী আছে বনাবলৈ আৰু এইফালে আলু ভাজি হৈ গৈছে অকণমান ৰঙা কৰোঁ আৰু কৰিলে হৈ যাব আৰু মাত্ৰ অলপ কেঁচা তেল দিছোঁ যে তেলৰ গোন্ধটো নাইকিয়া হওক নহ'লে কেঁচা তেলৰ গোন্ধটো থাকি যাব আৰু তেতিয়া হওক বনাই মেলি আজৰি হৈ লওঁ কাপোৰটো চেঞ্জ কৰিলোঁ গোটেই কাপোৰ মানে এটা আটা এতিয়া থিয় বেলিছোঁ যে আটা একদম পৰি গৈছে তো যিদিনাখন ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যোনটো ছাবস্ক্ৰাইব কৰিবলৈ কেইটা নকৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকক বাই বাই গুড নাইট